প্ৰশ্ন উপনিৱেশবাদ কি? উত্তৰ এখন দেশ বা ৰাষ্ট্ৰৰ মানুহে আন এখন দেশ বা ৰাষ্ট্ৰত তেওঁলোকৰ উপনিৱেশ স্থাপন কৰা এক প্ৰক্ৰিয়া, যি প্ৰক্ৰিয়াৰ যোগেদি উপনিৱেশখনৰ ক্ষমতা সেই নিৰ্দিষ্ট দেশখনে অধিগ্ৰহণ কৰে আৰু উপনিৱেশখনৰ সামাজিক সংৰচনা, চৰকাৰ, অৰ্থনীতি আদিত ঔপনিৱেশবাদীসকলে পৰিৱৰ্তনৰ সূচনা কৰে। প্ৰশ্ন সামাজিক মানচিত্ৰ মানে কি? উত্তৰ আমি যেতিয়া সমাজতাত্ত্বিক দৃষ্টিভংগীৰে সমাজ এখনৰ বিষয়ে অধ্যয়ন কৰোঁ, তেতিয়া সামগ্ৰিকভাৱে আমাৰ মনত এখন মানচিত্ৰৰ সৃষ্টি হয়। তাকেই সামাজিক মানচিত্ৰ বুলি কোৱা হয়। সাধাৰণতে সামাজিকৰণ প্ৰক্ৰিয়াই আমাৰ মনত সামাজিক মানচিত্ৰৰ গঢ় দিয়ে বুলিব পাৰি। প্ৰশ্ন ভাৰতত প্ৰথম আৰু একেবাৰে শেহতীয়া লোকপিয়ল কেতিয়া হৈছিল? উত্তৰ ভাৰতত প্ৰথম লোকপিয়লৰ কাম আৰম্ভ কৰা হৈছিল ইংৰাজ শাসনৰ সময়ত 1867-72 চনৰ ভিতৰত। 1881 চনৰ পৰা প্ৰতি 10 বছৰৰ অন্তৰে অন্তৰে লোকপিয়লৰ কাম হাতত লোৱা হয়। 1951 চনত স্বাধীন ভাৰতৰ প্ৰথমটো লোকপিয়ল কৰা হৈছিল আৰু তেতিয়াৰে পৰা এতিয়ালৈকে মুঠ 6টা লোকপিয়ল সম্পন্ন কৰা হয় আৰু 7মটো লোকপিয়লৰ কাম জো-জা চলাই থকা হৈছে। উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ লোকপিয়ল পৃথিৱীৰ ভিতৰতে বৃহৎ লোকগণনা। প্ৰশ্ন শ্ৰেণী ব্যৱস্থা মানে কি? উত্তৰ শ্ৰেণী ব্যৱস্থাৰ ভিত্তি হৈছে সামাজিক প্ৰতিষ্ঠাৰ ক্ষেত্ৰত থকা বৈষম্য বা জীৱনৰ বিভিন্ন সুযোগ সুবিধা লাভ কৰাৰ ক্ষেত্ৰত থকা পাৰ্থক্য। অৰ্থাৎ শ্ৰেণী গঢ়ি উঠে আৰ্থিক সংগতি, সামাজিক মৰ্যাদা, শিক্ষাগত অৰ্হতা আদিৰ ওপৰত ভিত্তি কৰি। ই এক মুক্ত ব্যৱস্থা। সামাজিক গতিশীলতা শ্ৰেণী ব্যৱস্থাৰ এটা উল্লেখযোগ্য দিশ। আধুনিক ঔদ্যোগিক সমাজবোৰত শ্ৰেণী ব্যৱস্থাই দৃঢ় ৰূপ ধাৰণ কৰা দেখা গৈছে। অৱশ্যে মাৰ্ক্সৰ দৰে সমাজতাত্ত্বিকৰ মতে শ্ৰেণী ব্যৱস্থা সকলো সমাজতে দেখা পোৱা গৈছিল। প্ৰশ্ন জনবিস্ফোৰণে আমাৰ জীৱন ধাৰণৰ মানদণ্ড কেনেকৈ হ্ৰাস কৰে? উত্তৰ জনবিস্ফোৰণে আমাৰ জীৱন ধাৰণৰ মানদণ্ড অৱশ্যেই হ্ৰাস কৰে। মালথাছৰ মতে মানুহৰ জীৱিকা নিৰ্বাহৰ বাবে প্ৰয়োজনীয় সম্পদবোৰ যি হাৰত বৃদ্ধি পায়, জনসংখ্যা তাতকৈ বেছি খৰতকীয়াভাৱে বৃদ্ধি পায়। তেওঁৰ মতে কৃষি উৎপাদন গাণিতিক হাৰত আৰু জনসংখ্যা জ্যামিতিক হাৰত বৃদ্ধি পায়। অৰ্থাৎ জনসংখ্যা বৃদ্ধিৰ তীব্ৰ গতিয়ে জীৱন যাপনৰ বাবে প্ৰয়োজনীয় সম্পদবোৰ কমাই আনে। প্ৰশ্ন জনসংখ্যা বিস্ফোৰণৰ দুটা প্ৰধান কাৰণ উল্লেখ কৰা। উত্তৰ জনসংখ্যা বিস্ফোৰণৰ দুটা প্ৰধান কাৰণ হ'ল ক আধুনিক চিকিৎসা পদ্ধতিৰ দ্বাৰা কৰা ৰোগ নিয়ন্ত্ৰণৰ ফলত মৃত্যুৰ হাৰ হ্ৰাস, খ জনস্বাস্থ্য আৰু পুষ্টিকৰ খাদ্যৰ যোগান। প্ৰশ্ন জনসাংখ্যিক বিজ্ঞানৰ তথ্যৰ প্ৰয়োজনীয়তা কি? উত্তৰ জনসাংখ্যিক বিজ্ঞানৰ তথ্যবোৰ বিশেষভাৱে গুৰুত্বপূৰ্ণ। অৰ্থনৈতিক উন্নয়ন, জনকল্যাণমূলক আঁচনি, উন্নয়নৰ ৰাষ্ট্ৰীয় নীতি নিৰ্ধাৰণ, পৰিকল্পনা গ্ৰহণ আদিৰ ক্ষেত্ৰত জনসাংখ্যিক বিজ্ঞানৰ তথ্য বা জনসাংখ্যিক তথ্যৰ বিশেষ প্ৰয়োজনীয়তা আছে। প্ৰশ্ন সামাজিক জনসংখ্যা বিজ্ঞানৰ পৰিসৰ আলোচনা কৰা। উত্তৰ সামাজিক জনসংখ্যা বিজ্ঞানে জনসংখ্যাৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশবোৰ অধ্যয়ন কৰে। আধুনিক কল্যাণকামী ৰাষ্ট্ৰই জনগণৰ কল্যাণৰ উদ্দেশ্যে বিভিন্ন নীতি আঁচনি আদি গ্ৰহণ কৰিবলগীয়া হয়। এনে নীতি আঁচনি আদি গ্ৰহণ কৰাত জনসমষ্টিৰ বিভিন্ন দিশৰ বিষয়ে জানিবলগীয়া হয়। জনসংখ্যা বৃদ্ধিৰ হাৰ, প্ৰজনন ক্ষমতাৰ হাৰ, শিশুৰ মৃত্যুৰ হাৰ, মাতৃৰ মৃত্যুৰ হাৰ, আশা কৰা মতে জীৱনৰ আয়ুস, লিংগ অনুপাত, পৰনিৰ্ভৰশীল অনুপাত, গাঁও অঞ্চলৰ পৰা চহৰ অঞ্চললৈ হোৱা প্ৰব্ৰজন আদিৰ দৰে বিষয়সমূহ সামাজিক জনসংখ্যা বিজ্ঞানৰ পৰিসৰৰ অন্তৰ্গত। প্ৰশ্ন জাতিৰ সংজ্ঞা দিয়া। উত্তৰ ছাৰ হাৰ্বাৰ্ট ৰিজলিৰ মতে জাতি হৈছে একে নামধাৰী কিছুমান পৰিয়ালৰ সমষ্টি, যি কোনোবা মানুহ বা দেৱতাৰূপী কাল্পনিক উপৰিপুৰুষৰ বংশধৰ বুলি পৰিচয় দিয়ে আৰু একেটা বংশগত বৃত্তিধাৰী বুলি দাবী কৰি নিজকে স্বজাতীয় সমুদায় সংগঠন বুলি ধৰি লয়। প্ৰশ্ন জনজাতি কি? উত্তৰ দুৰ্গম অঞ্চলত বসবাস কৰা, সভ্যতাৰ পোহৰ নোপোৱা,
নিজকে আদিবাসী বুলি পৰিচয় দিয়া ব্যক্তিসকলকে জনজাতি বুলি কোৱা হয়। এই লোকসকলক সাধাৰণতে বন্যজাতি, আদিবাসী আদি বিভিন্ন নামেৰে জনা যায়। ভাৰতৰ সংবিধানে এওঁলোকক অনুসূচিত জনজাতি হিচাপে স্বীকৃতি প্ৰদান কৰিছে। প্ৰশ্ন, স্বজনতা মানে কি? উত্তৰ, সমাজৰ লোকসকলে বিভিন্ন সম্বন্ধৰে পৰস্পৰ বান্ধ খাই থাকে আৰু তেওঁলোকৰ মাজত গঢ় লৈ উঠা এই সম্বন্ধ দুটা দিশৰ পৰা লক্ষ্য কৰিব পাৰি। সেয়া হ'ল বিবাহ আৰু জন্ম। বিবাহৰ জৰিয়তে পতি-পত্নী, শাহু-শহুৰ ইত্যাদি সম্বন্ধ আৰু জন্মৰ জৰিয়তে পিতৃ-মাতৃ, ককাই-ভাই, বাই-ভনী আদি সম্বন্ধৰ সৃষ্টি হয়। এইদৰে বিবাহ আৰু জন্মৰ জৰিয়তে সমাজত ব্যক্তিৰ মাজত যি আত্মীয় সম্বন্ধযুক্ত সমূহৰ সৃষ্টি হয় তাকে স্বজন পদ্ধতি বোলে। প্ৰশ্ন, প্ৰভাৱশালী জাতি কি? ভাৰতৰ যিকোনো দুটা প্ৰভাৱশালী জাতিৰ নাম লিখা। উত্তৰ, প্ৰভাৱশালী জাতিয়ে সেইবোৰ জাতিক বুজায় যিবোৰ জাতি সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক আদি দিশত আন জাতিতকৈ আগবঢ়া। ভাৰতৰ দুটা প্ৰভাৱশালী জাতি হ'ল বিহাৰ আৰু উত্তৰ প্ৰদেশৰ যাদৱসকল আৰু অন্ধ্ৰ প্ৰদেশৰ ৰেড্ডি আৰু খাম্মাসকল। প্ৰশ্ন, সামাজিক অক্ষমতা বুলিলে কি বুজা? উত্তৰ, সামাজিক অক্ষমতা বুলি ক'লে সাধাৰণতে অক্ষমতাৰ সামাজিক দিশটোকে বুজা যায়। ব্যক্তিগত অক্ষমতাৰ ক্ষেত্ৰত সামাজিক গাঁথনিয়ে প্ৰভাৱ পেলায় আৰু অক্ষমতাই আকৌ কেৱল ব্যক্তিজনকে নহয় পৰিয়ালকো একাষৰীয়া কৰি তোলে আৰু আৰ্থিক অনাটন বঢ়াই দৰিদ্ৰতাৰ সৃষ্টি কৰে আৰু অধিক দুৰ্দশাগ্ৰস্ত কৰে। প্ৰশ্ন, শ্ৰেণীৰ সংজ্ঞা দিয়া। উত্তৰ, সমাজতাত্ত্বিক মৰিচ জিন্সবাৰ্গে আগবঢ়োৱা সংজ্ঞা অনুসৰি সামাজিক শ্ৰেণীয়ে সমাজৰ এনে একোটা অংশক বুজায় যি অংশই উচ্চ বা নিম্ন শ্ৰেণী হিচাপে সমাজৰ আন আন অংশৰ পৰা পৃথক হৈ পৰে। আনহাতে কাৰ্ল মাৰ্ক্সৰ মতে অৰ্থনৈতিক অৱস্থাৰ পৰা ভিত্তি কৰি সমাজত শ্ৰেণীৰ সৃষ্টি হয়।